বোলো নমস্কাৰ। কি খবৰ বন্ধু বান্ধৱীসকল? আমি তিনিচুকীয়া টিলিঙা মন্দিৰ বৰদুবিলে গৈ আছোঁ। এয়া দেখিছেনে বিভিন্ন বজাৰ আছে। এয়া টিলিঙা মন্দিৰ, এয়া গোটেই সন্মুখ ভাগতো টিলিঙাৰে ভৰি পৰিছে। দেখিছেনে এইবোৰ টিলিঙা যেতিয়া ভৰ্তি হৈ যায়, এয়া ৱালৰ পৰা আঁতৰাই আকৌ বেলেগ এজেগাত ৰখা হয়। কোটি কোটি লাখ লাখ টিলিঙাৰে ভৰি পৰিছে। বিশ্বাসী আদিমূল, মানিলেই ধান, নামানিলেই পতান বুলি এষাৰ অসমীয়াত কথা আছে। যি বিশ্বাস কৰি আহে সকলোৱে ফল পায়। বিশ্বাসী আদিমূল। আৰু ময়ো ইয়াতে গৈছোঁ, আগতে দুবাৰ গৈছোঁ, এইবাৰ ধৰি 3বাৰ হৈছে। মই 11 বছৰ মূৰত গৈছোঁ টিলিঙা মন্দিৰলৈ। বিশেষকৈ গৈ ভাল লাগে। আৰু দেখিছেনে এয়া কিমান ভিৰ হৈছে। শাওনৰ প্ৰথম সোমবাৰতে গৈছোঁ। আৰু এই মন্দিৰটো স্থাপিত হোৱা এটা কাৰণ আছে। আগতে ইয়াত এখন বাগান আছিল। বাগানৰ কৰ্মীজনে ইয়াত কাম কৰি থকা অৱস্থাত আঁহত গছজোপাৰ তলত এটা শিৱলিংগ নিজে নিজে উৎপত্তি হোৱা দেখিলে আৰু গৈ 1965 চনত স্থাপিত হৈছিল। কাৰণ তেখেতে 1965 চনতহে দেখিছিল। তাৰ আগৰ পৰা আছিল যদিও গম নাপায়। কিন্তু বাগানৰ কৰ্মীজনে দেখি পেলাই বাগানৰ মালিকক ক'বলৈ ধৰিলে। তেতিয়া বাগানৰ মালিকে নিজৰ খৰচতে এই মন্দিৰভাগ স্থাপন কৰে। 1965ত স্থাপন কৰে আৰু আজি এই নামেৰে প্ৰসিদ্ধ টিলিঙা মন্দিৰ বৰদুবিত। আগতে ইয়াতে বাগান আছিল। আৰু বিশ্বাসী আদিমূল সকলো জনগণই আহে ইয়াত চাকি জ্বলাবলৈ। প্ৰথমে এই আঁহত গছজোপা, যোনজোপা আঁহত গছ আছিলে, য'ত মেইন শিৱলিংগ উৎপত্তি হৈছিলে, তাত চাকি বন্তি ধূপ জ্বলোৱাৰ বাবে গছজোপা মৰহি গৈছিলে। তাৰ পৰা বৈজ্ঞানিকসকল আহে পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে। যি জৈৱিক পদ্ধতিৰ বৈজ্ঞানিকসকল আহে, তেখেতলোকে কয় যে মিঠাতেল আৰু চাকি জ্বলোৱাৰ বাবে গছজোপাত পানী, এইফালে মূল গছভাগ আছে, যাব নোৱাৰি, বহুতেই ভিৰ হৈ আছে। তাৰপিছতে তেখেতলোকে ক'লে যে টিংখন আৰু টাইলছখিনি এৰুৱাই দিলে গছজোপা বাচি যাব আৰু বৰষুণৰ পানীটো পৰিব। তাৰপিছতে গছজোপা, টিংখন আৰু টাইলছখিনি এৰুৱাই দিয়াৰ পিছত গছজোপা পুনৰ ঠন ধৰি উঠিবলৈ ধৰিলে। আৰু এনেদৰে ৰছী বন্ধা হয় মনৰ কামনা পূৰণ হ'বৰ বাবে। আৰু এই দেখিছেনে টিলিঙাৰে ভৰি পৰিছে। এইজোপা গছজোপা কি ধুনীয়াকৈ জপজপীয়া হৈছে। আৰু এয়া টিলিঙা দেখিছেনে, বিৰাট টিলিঙা, কোটি কোটি টিলিঙা। মানে এই ৱালবিলাকত টিলিঙা ভৰ্তি হৈ যোৱাৰ বাবে এই টিলিঙাখিনি ইয়াত থৈ দিয়ে আৰু নতুনকৈ আকৌ টিলিঙা বান্ধিবৰ বাবে দিয়ে। এয়া এটা শংখ আৰু এয়া মূল ভাগ। ইমানেই দেখিবলৈ ধুনীয়া লাগিছে। এয়া বজাৰ, বিভিন্ন বজাৰেৰে ভৰি পৰিছে। বাই বাই।